চ' হেল্ল' গাইছ, ৱেলকাম বেক টু দ্য চেনেল। চ' চেনেলটোত বহুত দিনৰ পৰা এক্টিভ থাকিব পৰা নাছিলোঁ, যদিও আপোনালোকৰ পৰা যথেষ্ট সঁহাৰি পাই আছিলোঁ, অৰ্থাৎ আমাৰ ছাবস্ক্ৰাইবাৰো ইনক্ৰিজ হৈ আছিলে আৰু ভিউজো যথেষ্ট আহি আছিলে। চ' আজি আপোনালোকৰ বাবে এটা ইনফৰ্মেশ্যন লৈ আহিছোঁ, যিটো হৈছে SLRC ৰিলেটেড। আৰু যিসকলে ADREত আপোনালোকে এপ্লাই কৰিছিলে, এপ্লাই কৰোঁতে যদি আপোনালোকৰ কিবা ফৰ্ম ফিল আপ কৰোঁতে ভুল হৈছিলে, তেতিয়া আপোনালোকে 5 জানুৱাৰী অৰ্থাৎ অহাকালি 5 জানুৱাৰীৰ পৰা 18 জানুৱাৰীৰ ভিতৰত আপোনালোকে যিটো আপোনালোকৰ কাৰেকশ্যন কৰিবলগীয়া আছে, আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব। আৰু 5 জানুৱাৰী 11 বজাৰ পৰা 5 জানুৱাৰী 11 বজাৰ পৰা খোল খাব আপোনালোকৰ, ইয়াত দেখিছে। চ' 11 বজাৰ পৰা খোল খাব আৰু 18 জানুৱাৰীত আপোনালোকৰ সেই পৰ্টেল ক্ল'জ হৈ যাব। চ' আপোনালোকে এইখন হৈছে থাৰ্ড গেটৰ ন'টিছ, আৰু তললৈ আপোনালোকে দেখিব পাৰে ছেইম আপোনালোকৰ ফ'ৰ্থ গেটৰো ছেইম একেই, আপোনালোকে ছেইম প্ৰচেছত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। আৰু কাৰেকশ্যন কৰোঁতে আপোনালোকৰ মোবাইল নাম্বাৰটো প্ৰয়োজন হ'ব, যিটো আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো প্ৰয়োজন হ'ব। আৰু OTP আপোনালোকে দিব লাগিব। দি কৰাৰ পিছত আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্মখন ডিছপ্লে হ'ব, আৰু ডিছপ্লে হোৱাৰ পিছত আপোনালোকে তাত এটা এডিট মোড দেখিব, আৰু এডিট মোডত গৈ আপোনালোকে যি আপোনালোকৰ কাৰেকশ্যন কৰিবলগীয়া আছে, আপোনালোকে সেই কাৰেকশ্যন কৰি ল'ব পাৰিব। চ' যেতিয়া আপোনালোকৰ পৰ্টেল খোল খাব, নিশ্চয় এটা ভিডিঅ' আপলোড কৰিম, কেনেকৈ আপোনালোকে কাৰেকশ্যন কৰিব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ। আৰু